নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল পাঁচটা বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 13500 তকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সি খিনিৰ কাৰণে আবেদন সমূহ কৰিব পাৰিব অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেচন বিচাৰিছে আৰু কোৰ পৰা ভেকেন্সি খিনি আছে সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅটো ভাল পাই ভিডিঅ লাইক কৰি পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ন ভিডিঅ সম প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল লিংক ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু যিমান পাৰে কিমান বন্ধুবৰ্গৰ ভিডিঅটো শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজিটো আৰম্ভ কৰো প্ৰথম যেটো ভেকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান বেংক এটেন্ডাৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াৰ কাৰণে 10 পাছৰ ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে এপ্লাই সমূহ 30 এপ্ৰিলৰ আগতে আপোনালোকে কৰিব লাগিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় আৰু যদি আপোনালোকে এলিজিবল হয় এপ্লাই সমূহ যদি কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব ইণ্ডিয়ান বেংকৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে 30 এপ্ৰিল লাষ্ট ডেট হয় তাৰ আগতে আবেদন সমূহ কৰিব এটেন্ডেন্টৰ ভেকেন্সি হয় যাৰ মানে অৰ্হতা মিনিমাম 10 পাছ হয় 10 পাছ কৰিলে আবেদন সমূহ কৰিব পাৰিব এনেকুৱা আৰু 4টা বিভাগৰ পৰা ভেকেন্সি মুকলি কৰিছে সো আপোনালোকে ভিডিঅটো শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব এটেন্ডেন্টৰ ভেকেন্সি ক্ষেত্ৰত যিসকলে অপেক্ষা কৰিছিল 10 পাছৰ ভেকেন্সি ক্ষেত্ৰত তেওঁলোকৰ এটা ভাল খবৰ আহি গৈছে স্যালাৰি ক্ষেত্ৰত 14000 পাৰ মাহ লিখা আছে লগতে আপোনালোকৰ যিখিনি এক্সট্ৰা পে আছে সেইখিনিও আপোনালোকে লাভ কৰিব সো আপোনালোকে ইন্টাৰেস্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰিব পাৰিব মই এটা আপোনালোকক ওভাৰভিউ দিছো অৰ্গানাইজেচন নেম আপোনালোকে দেখিব আছে ইণ্ডিয়ান বেংক নাম্বাৰ অফ পোষ্ট আছে এটা আৰু আপোনালোকৰ প্ৰথম দুই বিভাগ আৰু এনেকুৱা 4টা বিভাগ আছে এডুকেশন কোৱালিফিকেচন 10 পাছ জব টাইপ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব এপ্লাই মোডটো আছে অফলাইন যোগে কৰিব লাগিব ইণ্ডিয়ান বেংক এটেন্ডেন্টৰ ভেকেন্সি এজ লিমিট হৈছে 22 পৰা 40 বছৰৰ ভিতৰত আবেদন সমূহ কৰিব পাৰিব এডুকেশন কোৱালিফিকেচন মাষ্ট বি মেট্ৰিকুলেট মানে 10 পাছ কৰিব লাগিব 10 পাছৰ পৰা আবেদন সমূহ কৰিব পাৰিব স্যালাৰি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত 14000 লগত গ্ৰেড পে থাকিব বেসিক পে থাকিব এনেকা আপোনালোকে বহুখিনি লাভ কৰিব সো আপোনালোকে যে ইন্টাৰেস্টেড হয় যদি আপোনালোকে এলিজিবল হয় আবেদন সমূহ যে কৰিম বুলি ভাবিছে কৰিব পাৰিব লগতে আপোনালোকে মোবাইল এলাউন্স লাভ কৰিব 300 টকা পাৰ মান্থ কৈ সো এখিনি আপোনালোকৰ ডিটেইলছ আছে সো ইন্টাৰেস্টেড হলে আবেদন সমূহ কৰিব কোনো এপ্লিকেশন ফিস দিয়া প্ৰয়োজন নাই কোনো আপোনালোকে এক্সট্ৰা কোনো ফিস দিয়া প্ৰয়োজন নাই এই ভেকেন্সি খিনি কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব পাৰিব এডভাৰটাইজমেন্টতে যখন এপ্লিকেশন ফৰ্ম পাই হেখন পাব আৰু এডভাৰটাইজমেন্টতে গুটে ডিটেইলছ লিখা দিব কোড ফৰ্মখন পঠাব লাগিব সকলোখিনি কথা মই এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ আপোনালোকে ভালদৰে চাই মেলি আবেদন সমূহ কৰি ল'ব পাৰিব আৰু এইখিনি ডিটেইলছ খিনি ভালদৰে ফিল আপ কৰিব লাগিব উল্লেখ কৰি দিছে সো এডভাৰটাইজমেন্ট মই লিংকটো দিয়াই থাকিব ভিডিও ডেসক্ৰিপচনত তাৰ আপোনালোকে চেক কৰিব চেক কৰিলে আপোনালোকে গুটেখিনি ডিটেইলছ লাভ কৰিব পাৰিব তাৰ 2 নম্বৰ যেটো ভেকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ সেন্ট্ৰেল পলিউশন কন্ট্ৰোল বোৰ্ডৰ ফালৰ পৰা দ্বিতীয়টো বিভাগ হয় সিপিসিজি ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে ৰিক্ৰুটমেন্ট আহিছে এপ্লাই ফৰ 68 ভেকেন্সি কাৰণে মুকলি কৰিছে সেন্ট্ৰেল পলিউশন কন্ট্ৰোল বোৰ্ড যি কোৱা হয় সিপিসিবি লাষ্ট ডেট সম্পৰ্কে ক'বলৈ গ'লে 28/4/2025 মানে আপোনালোকে এপ্ৰিল মাহৰ 28 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু অৰ্গানাইজেচন আপোনালোকৰ সিপিসিবি হয় নাম্বাৰ অফ পোষ্ট 68 মিনিমাম এডুকেশন কোৱালিফিকেচন 10 পাছ বা 12 পাছ কৰি আবেদন সমূহ কৰিব পাৰিব জব টাইপ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় এপ্লাই মোডটো কৈছো অনলাইন যোগে কৰিব পাৰিব আৰু ভেকেন্সি ডিটেইলছ খিনি দুটাকে ডিটেইলছ খিনি দিয়া আছে সাইন্টিষ্ট এসিস্টেন্ট ল অফিচাৰ সিনিয়ৰ টেকনিশিয়ান সুপাৰভাইজাৰ সিনিয়ৰ সাইন্টিফিক এসিস্টেন্ট টেকনিশিয়ান সুপাৰভাইজাৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট এনেকা আপোনালোকে বহুখিনি ভেকেন্সি দেখিব ল'ব সো ইন্টাৰেস্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰিব যিটোৰ ক্ষেত্ৰত আপোনালোকে এলিজিবল হয় ইন্টাৰেস্টেড হয় আৰু বয়সৰ সময়সীমা ক্ষেত্ৰত আপোনালোকে ধুনিয়াকৈ দিয়া আছে কোনটো বয়সৰ কিমানকৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব এখিনি এটা ভাল সুযোগ আহিছে আপোনালোকৰ সুযোগটো আপোনালোকে নেহেৰুৱাব সো যদি আবেদন সমূহ কৰিম বুলি ভাবি আছে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব এখিনি ডিটেইলছ ইয়াত ধুনিয়াকৈ দিয়া আছে আৰু ইয়াত সকলোখিনি কথা গম পাইছে সো এখিনি আপোনালোকে ইন্টাৰেস্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰি ল'ব পাৰিব এই সিলেকশন সমূহ আপোনালোকে লাভ কৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউ ইউআৰ ইডব্লিউএছ ক্ষেত্ৰত 10 বছৰকৈ পিডব্লিউ ওবিসি ক্ষেত্ৰত 13 বছৰকৈ লাভ কৰিব পিডব্লিউ এসএসসি ক্ষেত্ৰত 15 বছৰকৈ লাভ কৰিব এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 5 বছৰকৈ এক্স সাৰ্ভিসমেন গ্ৰুপ সি ইউআৰ ইডব্লিউএছ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব আৰু হেন প্ৰতিটো ক্ষেত্ৰত দিয়া আছে এই সিলেকশনটো মেইনলি আপোনালোকৰ যেটো এসএসসি যে ক্যান্ডিডেট হয় তা 5 বছৰৰ ইলেকশন সমূহ লাভ কৰিব পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰ পিডব্লিউ
ক্ষেত্ৰত 10 বছৰৰ মেইন যিটো এজ ৰিলেক্সনৰ সেইটো আপোনালোকে গম পাব আৰু বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ অলপ বেলেগ ধৰণৰ এজ ৰিলেক্সন হয় সেইটো লাভ কৰিব সো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত বেলেগ কোৱালিফিকেশ্যন হয় মেট্ৰিকুলেশ্যনৰ মানে যিখিনি আপোনালোকৰ মই যিখিনি সহজ কোৱালিফিকেশ্যন মই কৈ দিছোঁ যদি আপোনালোকে মাল্টিটাস্কিং ষ্টাফ ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে ইয়াৰ কাৰণে 10 পাছ কৰিলে হ'ল লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আবেদন কৰিলে আপোনালোকে 12 পাছ কৰিলে হ'ল এটা আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় হাউ টু এপ্লাই ক্ষেত্ৰত CPCB ভেকেঞ্চিৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ যিটো CPCB অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিও ডেছক্ৰিপশ্যনতে দিয়া থাকিব তাত গৈ আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব তাৰ পিছৰ ভেকেঞ্চিটো মুকলি কৰিছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 23/4/2025 আপোনালোকে 23 এপ্ৰিল পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব অৰ্গেনাইজেশ্যনৰ বিষয়ে হৈছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীৰ ফালৰ পৰা আহিছে নাম্বাৰ অফ আছে 6টা আৰু ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ দেখাই আছে 10 পাছৰ পৰা 12 পাছৰ পৰা গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব ৰিচাৰ্চ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে এনেকৈ আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰ্মচাৰীবিলাক কৰি ল'ব পাৰিব সো এইখিনি আপোনালোকৰ লেব টেকনিচিয়ানৰ ভেকেঞ্চি আছে এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব সো 12 পাছৰ ভেকেঞ্চি ক্ষেত্ৰতো পাব 10 পাছৰ ক্ষেত্ৰতো পাব ডাটা এন্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিঅ'টো